Hello guys, welcome back to my another video. Last video মই আপোনালোকক দেখুৱাইছিলো ৰিসু বেলপাৰাৰ চিথিমথিম ফলস যিটো নেকি এটা ওয়াটাৰফল হয়। আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই লিংকটো ডেসক্ৰিপচনত দি দিম, আপোনালোকে চাই ল'ব। আৰু আজিৰ এইটো ভিডিওত মই আপোনালোকক দেখুৱাম ৰিসু বেলপাৰাৰ হট স্প্ৰিং, য'ত নেকি নেচাৰেলি মাটিৰ তলৰ পৰা গৰম পানী ওলায়। তেনেহলে আৰু বেছি পলম নকৰি বলক আমি আমাৰ মেইন ভিডিওটো স্টাৰ্ট কৰো। তো মই বৰ্তমান উপস্থিত আছো ৰিসু বেলপাৰাৰ বাপ্তিস্ত চাৰ্চৰ সন্মুখত, আৰু ইফালে মোৰ ৰাইট সাইডৰ ফালে আছে বাজিংডোবা ৰোড। তো আমি সেই বাজিংডোবা ৰোডৰ ফালে যাম, তাতে আছে ৰিসু বেলপাৰাৰ হট স্প্ৰিং। তো এইটো চাৰ্চখিনি ধুনীয়া, তো আমি সোমাই আহিলো অলপ ফটো উঠিবলৈ, আপোনালোকক অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম ইয়াৰ বিউটিখিনি কিমান ধুনীয়া। চাওক পিছফালে চাৰ্চখিনি আছে, আৰু এতিয়া অলপ কিছু চিনেমেটিক্সত দেখুৱাই দিম। আৰু আপোনালোকে বহুতে জানে চাগে আৰু বহুতে নাজানিবও পাৰে, তো মই সকলোকে কৈ দিছোঁ যে এইখিনি ঠাইত যিটো এইটো ৰিসু বেলপাৰাৰ বাপ্তিস্ত চাৰ্চ বুলি কোৱা হয়, তো ইয়াত এটা ৰাভা গানৰ ভিডিঅ' শ্বুটিং কৰা হৈছিল। যিসকলে দেখা পোৱা নাই, তো সেইসকলৰ কাৰণে মই সেই গানটোৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গানটো চাই ল'ব পাৰে। এয়া চাওক, বহুতেই ধুনীয়া ঠাইখিনি। আৰু এতিয়া আমি আগলৈ হট স্প্ৰিঙলৈ আগুৱাই যাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি আহি ফাইনেলি আহি পালোঁ হট স্প্ৰিঙলৈ। আপোনালোকে মোৰ লেফ্ট ছাইডৰ ফালে ৰাস্তা দেখিবলৈ পাইছে, তো আমাক সেই লেফ্ট ছাইডৰ ফালে যাব লাগিব, সিফালে আছে হট স্প্ৰিং। আমাৰ চাইকেলখিনি ইয়াতে ৰাখি থৈ এতিয়া আপোনালোকক আগলৈ যাই দেখুৱাম। আপোনালোকে দেখিবলৈ পাইছে তাত কেইটামান পাইপ আছে আৰু গা ধোৱাৰ ঠাইও বনাই থৈছে, তাতে মানুহে গা ধুই। এতিয়া আপোনালোকক তাৰলৈকে যাই দেখুৱাম। তো এয়া দেখুৱাইছোঁ আপোনালোকক যে হট স্প্ৰিং বুলি কোৱা হয়। ইয়াৰ চাহ পানীটো ইমান বেছি গৰম নহয়, কিন্তু ঠাণ্ডাৰ দিনত গৰম হৈ চাগে। মানুহে ইয়াতে ঠাণ্ডাৰ দিনত বহুত গা ধুবলৈ আহে, সকলোৱে গৰম বুলি কয়, কিন্তু এতিয়া যিহেতু গৰমৰ বতৰ হৈ আছে, তো বেছি গৰম নহয়। আৰু ওপৰত যিহেতু পানীটো কেনেকৈ ওলাই মাটিৰ তলৰ পৰা, সেইটো আপোনালোকক এতিয়া দেখিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আমি এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু এইটো চাওক আপোনালোকে, ওপৰত য'ত নেকি মাটিৰ তলৰ পৰা পানী ওলায়, তাৰ পৰা তলত মানুহক গা ধুবলৈ পানী আনিবলৈ কেনেকৈ পাইপ দি থোৱা হৈছে, এয়া দেখুৱাইছোঁ আপোনালোকক। আৰু লাহে লাহে ওপৰলৈও গৈ আছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ওপৰলৈ আহি পালোঁ, য'ত নেকি পানীটো ওলাই মাটিৰ তলৰ পৰা। এতিয়া আপোনালোকক দেখুৱাই দিম এইটো মানে পানীটো কেনেকৈ ওলাই মাটিৰ তলৰ পৰা, কি অদ্ভুত ধৰণেৰে ওলায়। ভিডিঅ'টো ইমান ক্লিয়াৰ নহ'ব পাৰে, কাৰণ যিহেতু ওপৰৰ গছ গছনিখিনি ইয়াত ৰিফ্লেক্ট হৈ আছে। তথাপিও ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। চাওক কেনেকৈ কিবা আগি নিগৰি হোৱাৰ নিচিনাকৈ মাটিৰ তলৰ পৰা পানীখিনি ওলাই আছে। এই পানী ওলোৱাখিনি চাই বহুতেই ভাল লাগে। আপোনালোকে আহি নিজ চকুৰে চাই এক্সপিৰিয়েঞ্চ কৰিলেহে গম পাব কেনেকুৱা লাগে। আৰু ইয়াত হট স্প্ৰিং বুলি লিখা আছে। আৰু এই ঠাইখন য'ত আছে সেইটো বাক্ৰাপাৰা বুলি কোৱা হয়, ৰিসু বাক্ৰাপাৰা। আপোনালোকে গুগল মেপত চাৰ্চ কৰি আহিব পাৰে যদি আহিব বিচাৰে। আৰু এইটো অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চাওক এয়া কেনেকৈ নেচাৰেলি মাটিৰ তলৰ পৰা পানী ওলায়। ঠাণ্ডাৰ দিনত বহুতে গৰম হৈ থাকে পানীটো।
তো এয়া আপোনালোকক দেখুৱালোঁ ৰিচু বেলপাৰাৰ হট স্প্ৰিং য'ত নেকি গৰম পানী ওলায় ঠাণ্ডা বতৰত আহিলে ভাল হ'ব চাগে তেতিয়া বহুতেই গৰম হৈ থাকে পানীটো ঠাণ্ডাৰ বতৰত এতিয়া গৰমৰ বতৰৰ কাৰণে গৰম হোৱা নাই পানীটো তো আপোনালোকে যদি আহে ঠাণ্ডাৰ বতৰত আহিব ঠাণ্ডাৰ দিনত আহিব ডিচেম্বৰ মাহত আহিব অক্টোবৰ ডিচেম্বৰ তো তেতিয়া ভাল হ'ব আৰু মই মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।